হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ আগন্তুক যি আমাৰ CTET হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ। আৰু আজি আমি লৈছোঁ 2019 চনৰ ডিচেম্বৰ মাহত যি CTET হৈ গৈছিলে তাৰে অসমীয়া ভাষাৰ ফাৰ্ষ্ট পেপাৰৰ ছেকেণ্ড লেংগুৱেজখন। আৰু ইয়াত 15টা কুৱেশ্যন লোৱা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ এনেকুৱা ধৰণৰ ভিডিঅ' চালে কি হ'ব, আপোনালোক প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ চালে কি হ'ব, প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইটোৰ বিষয়ে আপোনালোকে আইডিয়া ল'ব পাৰিব। আৰু প্ৰিভিয়াছ ইয়েৰৰ পৰাই চাব আপোনালোকে বেছিভাগ কুৱেশ্যন কমন পৰা দেখা যায়। আৰু ইয়াত কি হয় টপিকবোৰ ছেমে থাকে ন, আৰু জাষ্ট ইয়াৰ কি কৰে কুৱেশ্যনটো অলপ সলাই দিয়ে, নিজৰ ধৰণে অলপ বনাই দিয়ে। চ' কুৱেশ্যনখিনি এইখিনিয়ে থাকে, বাছ নিজৰ ধৰণে অলপ কি কৰে ইজি পাবৰ দৰে তেওঁলোকে পঢ়ি দিয়ে। চ' এতিয়া দেৰি নকৰি আমি পোনে পোনে কুৱেশ্যন আনচাৰৰ মাজলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত আছে ভাৰতীয় সংবিধানৰ 343 2 অনুচ্ছেদ অনুসৰি আমাৰ যি ভাৰতীয় সংবিধান আছে তাত বিভিন্ন ধৰণৰ আৰ্টিকেলছ আছে বা অনুচ্ছেদ আছে। আৰু সেই আৰ্টিকেল এটাৰ কথা কোৱা হৈছে ইয়াতে 343 যে আৰ্টিকেল আছে, 343ৰ এটা আছে 343, এটা আছে 1 আৰু এটা হৈছে 343 2। এই দুটা আৰ্টিকেল তাত দি আছে। আৰু আমাক সুধিছে 343 এই 2 নং অনুচ্ছেদ যিটো আছে ইয়াত কি ক'ব বিচাৰিছে বা এই অনুসৰি কি হয়। ইয়াত যদি আমি চাব যে এই 343(1) যিটো আৰ্টিকেল দি আছে ইয়াত চাব কি কৰা হৈছে ইয়াতে আমাৰ যে হিন্দী ভাষা আছে, হিন্দী ভাষাক এটা অফিচিয়েল লেংগুৱেজ বা ৰাজভাষা হিচাপে ইয়াত মৰ্যাদা দিয়া হৈছে। চাব আপোনালোকে হিন্দী কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায় যে হিন্দীটো কেনেকুৱা ধৰণৰ ভাষা, ৰাজ্য ভাষা বা ৰাষ্ট্ৰ ভাষা বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অপশ্যন দিয়া আছে। চ' আপোনালোকে মনত ৰাখিব, আমাৰ ভাৰতৰ কোনো ধৰণৰ ৰাষ্ট্ৰীয় ভাষা নহয় বা ৰাষ্ট্ৰীয় ভাষা নাই। এইটো এটা হিন্দীটো এটা কি হয় ৰাজভাষা হয়। মনত ৰাখিব, হিন্দীটো এটা কি হয় ৰাজভাষা, ইয়াত ৰাষ্ট্ৰীয় ভাষা বুলি আমি ক'ব নোৱাৰো। চ' মনত ৰাখিব 343 আৰ্টিকেল 1ত কি কৰা হৈছে, এই যে হিন্দী ভাষাটোক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে। আৰু এই 343(2)ত কি কৰা হৈছে ইংৰাজী ভাষাৰ বিষয়ে ইয়াত কোৱা হৈছে যে ইংৰাজীক এটা সহযোগী বা অফিচিয়েল লেংগুৱেজ হিচাপে মৰ্যাদা দিয়া হৈছে। চ' ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ, চৰি 2 নহয়, ইয়াত ইংৰাজীক এটা সহযোগী ৰাজভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। মনত ৰাখিব যে 343(1)ত হিন্দীৰ কথা কোৱা হৈছে আৰু 343 2 নং অনুচ্ছেদত কোৱা হৈছে কি ইংৰাজী ভাষাক এটা সহযোগী ভাষাৰ মৰ্যাদা দিয়া হৈছে। অপশ্যন নম্বৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনত কি দি আছে চাব। 2 নম্বৰ কুৱেশ্যনত কৈছে দ্ৰৌপদী ভাষাৰ বিষয়ে কিছুমান মন্তব্য দিয়া আছে বা বৈশিষ্ট্য দিয়া আছে। কোনো দ্ৰৌপদী ভাষাৰ বৈশিষ্ট্য নহয়, আমি বিচাৰি উলিয়াব লাগে। ইয়াত কৈছে তলৰ কোনটো দ্ৰৌপদী ভাষা এটাৰ প্ৰাথমিক চৰ্ত নহয়, দ্ৰৌপদী ভাষাৰ কোনটো চৰ্ত নহয় এটা দ্ৰৌপদী ভাষা হ'বলৈ হ'লে কিছুমান বৈশিষ্ট্য থাকিব লাগিব বা কিছুমান চৰ্ত থাকিব লাগিব। তাৰে কৈছে ইয়াত কোনটো নহয়। আৰু যদি অপশ্যন নম্বৰ 1ত চাওঁ যে ভাষাটো 1500ৰ পৰা 2000 বছৰ পুৰণি ইতিহাস বা লিখিত সাহিত্য আছে, এই যিটো বৈশিষ্ট্য দিয়া আছে বা চৰ্ত দিয়া আছে সেইটো একেবাৰে শুদ্ধ হয়। দ্ৰৌপদী ভাষা এটা হ'বলৈ হ'লে কিছুমান বিশিষ্টতা থাকিব লাগিব। যেনেকুৱা ধৰণৰ আমি যদি প্ৰথমে চাব যে সেই ভাষাটো কি হ'ব লাগিব, আমাৰ যে 8ম অনুসূচী আছে, আমাৰ ভাৰতীয় সংবিধানৰ 8ম অনুসূচী যি আছে, এই 8ম অনুসূচীত কি কৰা হৈছে ভাষাৰ বিষয়ে কোৱা হৈছে। আৰু তাত কি কৰা হৈছে 22টা ভাষাক স্বীকৃতি দিয়া হৈছে। আৰু এই দ্ৰৌপদী ভাষা এটা হ'বলৈ হ'লে এই 22টা ভাষাৰ ভিতৰত কি থাকিব লাগিব, এই ভাষাটো অন্তৰ্ভুক্ত থাকিব লাগিব, তেতিয়াহে ইয়াক দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব। আৰু যিটো প্ৰথম অপশ্যনত কৈছে যে এই ভাষাটো যিটো দ্ৰৌপদী ভাষা এটা হ'বলৈ হ'লে তাৰ কি থাকিব লাগিব, 1500ৰ পৰা 2000 বছৰৰ পুৰণি ইতিহাস বা সাহিত্যত, সেই সাহিত্যত থাকিব লাগিব বা লিখিত সাহিত্য থাকিব লাগিব, তেতিয়াহে তাক আমি দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিম। ইয়াত এইটো শুদ্ধ হয়। তাৰপিছত 2 নম্বৰত কৈছে ভাষাটোৰ প্ৰাচীন সাহিত্য বা মহাকাব্যত ৰচিত হৈছে। এই যিটো ভাষা আছে দ্ৰৌপদী ভাষাক যিটো মৰ্যাদা দিয়া হ'ব, সেই ভাষাটোত কি থাকিব লাগিব, প্ৰাচীন সাহিত্য বা মহাকাব্য সেই ভাষাত ৰচনা কৰা থাকিব লাগিব, তেতিয়াহে তাক কি কৰা হ'ব দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব। আৰু চাব আমাৰ যে অসমীয়া ভাষাটো আছে, এই অসমীয়া ভাষাটোকো কি কৰা হৈছে 2024 চনত দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে। আমাৰ ভাষাটো বহুত পুৰণি সাহিত্য আছে। আৰু 3 নম্বৰ অপশ্যনটোত আহো যে ভাষাটো অনুচিত অন্তৰ্ভুক্ত বা স্কেডুলত অন্তৰ্ভুক্ত হ'ব নালাগিব। এইটোৱে ইয়াৰ ভুল উত্তৰ হ'ব যে আমাৰ যি 8ম অনুসূচী আছে তাৰ ভিতৰত কি থাকিব লাগিব, এই 22টা ভাষা যে আছে তাৰ ভিতৰত এই ভাষাটো অন্তৰ্ভুক্ত থাকিব লাগিব। যদি নাথাকে তাক আমি কি কৰিব নোৱাৰো, দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিব নোৱাৰো। চ' অপশ্যন নম্বৰ আমাক কোনটো সুধিছিলে যে কোনটো প্ৰাথমিক চৰ্ত নহয়, আমি যদি চাব যাওঁ 3 নম্বৰটোৱে কি নহয়, ইয়াৰ চৰ্ত নহয়। চ' এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আমি কি কৈছে ভাষাটোৰ নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ পৰা ধাৰুৱা হ'ব নালাগিব। এই যে দ্ৰৌপদী ভাষা এটা মৰ্যাদা দিবলৈ হ'লে সেই ভাষাটো কি হ'ব লাগিব, নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব বা আন কিছুমান ভাষিক গোট যিবোৰ আছে সেই গোটৰ পৰা ধাৰ কৰা হ'ব নালাগিব সেই ভাষাটো, তেতিয়াহে তাক কি কৰা হ'ব
দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব আৰু চাব বৰ্তমানলৈকে কি কৰা হৈছে 11টা ভাষাক দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে তাৰ ভিতৰত যেনেকুৱা ধৰণৰ আমি যদি ক'ব যাওঁ যে তামিল তেলেগু সংস্কৃত আছে তামিল তেলেগু কন্নড় মালায়ালম মানে ওড়িয়া তাৰপিছত আৰু কিছুমান আছে যেনেকুৱা ধৰণৰ অসমীয়া বাংলা পালি প্ৰাকৃত এনেকুৱা ধৰণৰ যিবোৰ ভাষা আছে সেইবোৰ ভাষা কি কৰা হৈছে দ্ৰৌপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে বৰ্তমান 11টা আছে দ্ৰৌপদী ভাষা এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি কৈছে চাব যে শিক্ষাৰ্থী শ্ৰৱণ দক্ষতা বা লিসনিং স্কিল জুখিব পাৰি মানে শিক্ষাৰ্থীসকলৰ শ্ৰৱণ দক্ষতা বা লিসনিং স্কিল আমি কেনেকৈ জুখিব পাৰি অপচন নম্বৰ 1ত কৈছে যে তেওঁলোকৰ সৈতে নিয়মীয়া অনুশীলন আৰু অভ্যাসৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কি কৰিম নিয়মীয়াভাৱে অনুশীলন কৰিম আৰু অভ্যাস কৰিম ড্ৰিল আৰু প্ৰেক্টিছৰ জৰিয়তে মানে শ্ৰৱণ দক্ষতা জুখিব পাৰিম এইটো ইয়াৰ শুদ্ধ উত্তৰ নহব মানে ড্ৰিল আৰু প্ৰেক্টিছ থকাৰ লগে লগে ইয়াক আমি নেগেটিভ মানে অপচন বুলি ক'ব পাৰি আৰু কৈছে শ্ৰৱণ দক্ষতা আমি যে শুনি আছো সেই দক্ষতাৰ অভ্যাসৰ ফলত আমি কি কৰিব নোৱাৰো এইটো জুখিব নোৱাৰো আমি যদি চাব অপচন নম্বৰ 2 কি কৈছে কাহিনী কথন আৰু বোধ শক্তি কম্প্ৰিহেনশন বেস্ট প্ৰশ্ন উত্থাপন কৰি এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে আমি এটা কিবা পাঠ পঢ়াই গৈছো তেওঁলোকে কিমান দূৰ শুনিছে মানে ইন্টেনসিভ মানে শ্ৰৱণ তেওঁলোকে কৰিছে নে বা গভীৰ শ্ৰৱণ কৰিছে নে বা বুজি পাইছে নে নাই যেতিয়া আমি তেওঁলোকক কি কৰিম সেই কাহিনীটো কৈ দিয়াৰ পিছত তাৰ মাজৰ পৰা কিছুমান কোৱেশ্চন উত্থাপন কৰিম কোৱেশ্চন উত্থাপন কৰাৰ পিছতে আমি তেওঁলোকৰ মানে শ্ৰৱণটো হৈছে নে নাই তাক আমি জুখিব পাৰিম বা পৰীক্ষা কৰিব পাৰিম সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰত কৈছে নীৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্ৰদান কৰি মানে তেওঁলোকক পঠনৰ কথা ইয়াত অহাই নাই শ্ৰৱণৰ কথা আহিছে সো এইটো শুদ্ধ হ'ব তাৰপিছত কৈছে শিক্ষামূলক ভ্ৰমণলৈ নিয়া শিক্ষামূলক ভ্ৰমণ যদিও পজিটিভ মানে কি হয় মানে কথাটো পজিটিভ হয় কিন্তু এই কোৱেশ্চনটোৰ ক্ষেত্ৰত এইটো পজিটিভ নহব সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট লৈকে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব যে পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে আমি যে পঠন কৰি থাকো এই পঠনৰ প্ৰাথমিক অৱস্থাত বা ছাত্ৰ ছাত্ৰীসকল যেতিয়া পঠনটো শিকি আছে ষ্টাৰ্ট কৰিছে জাস্ট সেই অৱস্থাত কি কৰিব লাগে কেনেকুৱা ধৰণৰ মানে শিক্ষকে কেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগে অপচন নম্বৰ 1 টোত কৈছে যে ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা এই ভাষাৰ যে বিভিন্ন ধৰণৰ বৰ্ণ আছে সেই বৰ্ণসমূহ মনত ৰাখিব লাগিব ইয়াত কৈছে পঠনৰ আগৰ যিবোৰ ষ্টেপ আছে এইবোৰ আমি ভাষাটো তেওঁলোকে যিবোৰ বৰ্ণ আছে এইবোৰ তেওঁলোকে অলৰেডি শিকিছে তাৰ পিছতে তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰিছে ন ইয়াত চাব অপচন নম্বৰ 2 ত কৈছে ভাষাটো হাৱলীলতা ভাষাটো হাৱলীল হ'ব লাগিব মানে তেওঁলোকে পঢ়া ষ্টাৰ্টহে কৰি আছে জাস্ট তেওঁলোকে ইমানটো ভালকৈ পঢ়িব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত এই হাৱলীলতাটো ইমান মানে এপ্ৰপ্ৰিয়েট নহব হাৱলীলভাৱে তেওঁলোকে ক'ব নোৱাৰিব তাৰপিছত চাব যে বৰ্ণ উচ্চাৰণৰ সংযোগ বা লেটাৰ সাউন্ড মানে কৰেসপন্ডেন্স উন্নতি কৰা তাৰপিছত কৈছে পঠনৰ নিৰ্ভুলতা ইয়াত আমি যদি চাব যে নিৰ্ভুলতা এটো নাহে মানে তেওঁলোকৰ আৰম্ভণি পৰ্যায়ত ইমান নিৰ্ভুলভাৱে পঢ়িব নোৱাৰিব বা অপচন নম্বৰ এইবোৰ কি নহয় ইমান এপ্ৰপ্ৰিয়েট নহয় অপচন নম্বৰ 3 টো যদি আমি চাব যাওঁ মানে বৰ্ণৰ উচ্চাৰণৰ সংযোগ মানে তেওঁলোকে যে বৰ্ণবোৰ উচ্চাৰণ কৰিছে মানে পঠন ইয়াত হৈছে ন ভাষাটো যে বৰ্ণবোৰ তেওঁলোকে উচ্চাৰণ কৰিছে বা সংযোগ তেওঁলোকে কৰিব পাৰিছে নে নাই এটা বৰ্ণৰ লগত আন এটা বৰ্ণ কানেক্ট কৰিব পাৰিছে নে নাই বা তেনেকুৱা ধৰণৰ উচ্চাৰণ কৰিব পাৰিছে নে এইটোৰে আমি প্ৰথমে চাবলগীয়া বিষয় তাৰ পিছতহে আমি কি কৰিম লাহে লাহে কিমান শুদ্ধ হৈছে বা শুদ্ধকৈ কৰিব পাৰি মানে ক'ব পাৰিছে নে নাই বা তেওঁলোকৰ হাৱলীলভাৱে কৰিব পাৰিছে নে নাই বা নিৰ্ভুলভাৱে কৰিব পাৰিছে নে এইবোৰ তেওঁ তাৰ পিছতে আহিব সো প্ৰথমে কি আহিব যে বৰ্ণৰ উচ্চাৰণৰ সংযোগ তেওঁলোকে উন্নতি কৰিব লাগিব বা তাত কি কৰিব লাগিব আমি হেতু চাব লাগিব সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চন হলে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 5 ত কৈছে শ্ৰৱণ আৰু পঠন হৈছে এই শ্ৰৱণ ভাষা শিকাৰ যে চাৰিটা কৌশল আছে শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটাৰ ভিতৰত কি কৈছে শ্ৰৱণ আৰু পঠনৰ কথা ইয়াত কৈছে যে শ্ৰৱণ আৰু পঠনক আমি কেনেকুৱা ধৰণৰ মানে দক্ষতা বুলি ক'ব পাৰো ইয়াত যদি আমি চাব যে অপচন নম্বৰ 1 কি হৈছে গ্ৰহণাত্মক বা ৰিসেপটিভ স্কিলছ বা ৰিসেপটিভ দক্ষতা ইয়াত যদি চাব যে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে শ্ৰৱণ আৰু পঠনক আমি কি ক'ব পাৰো মানে গ্ৰহণাত্মক দক্ষতা বা শ্ৰৱণ আমি যেতিয়া কৰো শ্ৰৱণৰ পৰা আমি কি কৰো শুনি থাকো আৰু পঠন যেতিয়া কৰো তাৰ পৰা আমি মানে কি কৰো ৰিসিভ হে কৰো তাত আমি প্ৰডাক্ট নকৰো সো যদি চাব যাও অপচন নম্বৰ 1 টোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু যদি চাব যাও বাকি যেটা কৌশল আছে মানে পঠন আৰু লিখনক আমি কি বুলি ক'ব পাৰো প্ৰডাক্টিভ স্কিলছ বুলি ক'ব পাৰো বা মানে উৎপাদন দক্ষতা বুলি আমি ক'ব পাৰো সো মনত ৰাখিব শ্ৰৱণ আৰু পঠন হৈছে কি মানে গ্ৰহণাত্মক বা ৰিসেপটিভ আৰু কথন আৰু পঠন হৈছে প্ৰডাক্টিভ স্কিলছ সো মনত ৰাখিব অপচন নম্বৰ 1 টো হ'ব পাছৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট লৈকে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব যে নতুন লিখকসকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে প্ৰদান কৰিবলগীয়া সহাৰি হৈছে মানে নতুন যিবোৰ লিখক আছে মানে জাস্ট তেওঁলোকে লিখা ষ্টাৰ্ট কৰিছে বা প্ৰথম পৰ্যায় লিখনৰ ফাৰ্স্ট ষ্টেজ তেওঁলোকে আহিছে বা স্কুললৈ গৈছে যোৱাৰ পিছত তেওঁলোকে বৰ্ণবোৰ শিকিছে বা বৰ্ণবোৰ শিকি কিছুমান মানে শব্দ বা বাক্য কিছুমান তেওঁলোকে লিখা ষ্টাৰ্ট কৰিছে সেই প্ৰথম পৰ্যায়ৰ কথা ইয়াত কৈছে যে
মানে নতুন লিখক বা প্ৰথম পৰ্যায়ৰ লিখকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে কি প্ৰদান কৰিব লাগে বা তেওঁলোকক কেনেকুৱা ধৰণৰ সঁহাৰি প্ৰদান কৰিব লাগে অপশ্যন নম্বৰ 1 কৈছে তেওঁলোকৰ লেখা বৈজ্ঞানিক ত্ৰুটি সম্পৰ্কত সবিশেষ ফিডবেক প্ৰদান কৰা বা সবিশেষ বা ফিডবেক প্ৰদান কৰা বা নতুন লিখকসকল যিবোৰ আছে তেওঁলোকৰ ব্যাকৰণগত দৃষ্টিভংগীবোৰ ইমান মানে আমি শিক্ষক হিচাপে চাব নালাগে তেওঁলোকৰ জাস্ট লিখা ষ্টাৰ্টহে কৰিছে তেওঁলোকৰ ব্যাকৰণগত ভুল হ'বই পাৰে সো এই ত্ৰুটি সম্পৰ্কত ইমান সবিশেষ বা ফিডবেক তেওঁলোকক দিব নালাগে যদি প্ৰথম পৰ্যায়ত আমি কৈ দিওঁ যে নহয় তুমি ব্যাকৰণগতভাৱে এইটো ভুল কৰিছা বা তোমাৰ লিখনিটো ঠিক হোৱা নাই তেওঁলোকৰ মানে কি নহব লিখনিটোৰ প্ৰতি বা লিখাৰ প্ৰতি আগ্ৰহী নহব তেওঁলোকৰ মানে মনত কি থব অলপ দুৰ্বলতা আহিব যে নহয় মই মানে লিখিব নোৱাৰো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাৱ আহিব পাৰে আৰু সেই কাৰণে কি কৰিব নালাগে তেওঁলোকক এনেকুৱা ধৰণৰ ফিডবেক প্ৰথম পৰ্যায়ত দিব নালাগে সো অপশ্যন নম্বৰ 1 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহব 2 নম্বৰ কৈছে তেওঁলোকৰ লেখনি উদ্ধৃতি সহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকক ভাল কাম কৰা বুলি প্ৰশংসা কৰা এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি কি কৰিব লাগিব প্ৰথম পৰ্যায়ত যিসকলে লিখা ষ্টাৰ্ট কৰিছে তেওঁলোকৰ লেখনি উদ্ধৃতি সহ বিশেষ মন্তব্য এটা প্ৰদান কৰিব লাগিব আৰু প্ৰদান কৰি তেওঁলোকৰ লিখা ভাল হৈছে বুলি তেওঁলোকক প্ৰশংসা কৰিব লাগিব আৰু ভাল হৈছে বুলি প্ৰশংসা কৰাৰ পিছত তেওঁলোকৰ যদি কিবা অলপ ভুল হৈছে সেইখিনি আমি কি কৰিব লাগিব যে এনেকুৱা ধৰণৰ কৈ ক'ব লাগিব শিক্ষক হিচাপে যে নহয় তুমি বহুত ধুনীয়া লিখিছা বহুত ভাল লিখিছা আৰু যদি তুমি এই শব্দটো যদি এনেকুৱাকৈ লিখা বা এই বাক্যটো যদি তুমি এনেকুৱাকৈ লিখিছা যদি এই পৰ্যায়ত তুমি লিখা তেতিয়া আৰু তোমাৰ লিখনিটো বেছি ভাল লাগিব সো তেতিয়া কি হ'ব ছাত্ৰ ছাত্ৰীসকলে মানে সেই কিটো মানে শিকাৰ যেটো কি আছিল আগ্ৰহটো তেওঁলোকৰ বৃদ্ধি পাব আৰু তেওঁলোকে মানে উৎসাহভাৱে আৰু লিখিবলৈ চেষ্টা কৰিব সো অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট লৈকে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব তলৰ কোনটো ভাষা আহৰণ আৰু ভাষা শিকনৰ প্ৰাথমিক পাৰ্থক্য ইয়াত আমাক কৈছে যে ভাষা শিকনৰ আৰু আহৰণৰ মানে ল্যাঙ্গুৱেজ একুইজিশন আৰু ল্যাঙ্গুৱেজ লাৰ্নিং ইয়াৰ ভিতৰত কোনটো আমাৰ মূল পাৰ্থক্য বা প্ৰাথমিক কোনটো পাৰ্থক্য মনত ৰাখিব মানে ভাষা আহৰণ কি হয় মানে ভাষা আহৰণ হৈছে আমি পৰিৱেশৰ পৰা যেটো স্বাভাৱিকভাৱে ভাষা এটা শিকো মানে যেতিয়া শিশুৰ জন্ম হোৱাৰ পিছত কি হয় মানে যেতিয়া মানে তেওঁ ভাষাটো শুনি থাকে তেওঁলোকে নিজৰ যেটো মাতৃভাষা আছে এই ভাষাটো এনেই কি কৰে আহৰণ কৰি লয় বা শিকি লয় এটোক আমি ভাষা আহৰণ বুলি ক'ব পাৰো আৰু ভাষা শিকন হৈছে যেতিয়া স্কুললৈ যোৱা হয় স্কুলত যোৱাৰ পিছত আৰু এটা ভাষাৰ সৈতে পৰিচয় হয় আৰু পৰিচয় হোৱাৰ পিছত কি কৰে সেই ভাষাটো লাহে লাহে মানে শিকা হয় ইয়াক আমি ভাষা শিকন বুলি ক'ব পাৰো সো ইয়াত এই দুটাৰ মাজত আমাক পাৰ্থক্য কি সুধিছে এটা অপশ্যন নম্বৰ 1 কৈছে হাৱলীলতা আৰু নিৰ্ভুলতা মানে ভাষাৰ আহৰণ আৰু ভাষা শিকনৰ মূল পাৰ্থক্য হাৱলীলতা আৰু নিৰ্ভুলতা নহয় অপশ্যন নম্বৰ 2 কৈছে যে ভাষাৰ পৰিচয়কৰণৰ স্তৰ লেভেল অফ এক্সপাৱাৰ টু ল্যাঙ্গুৱেজ ইয়াত কি কৈছে মানে পৰিচয়কৰণৰ স্তৰ বুলি এটোই কৈছে যে ভাষাৰ এটাৰ লগত যেতিয়া আমি পৰিচয় হও মানে ভাষা আহৰণৰ ক্ষেত্ৰত হওক বা ভাষা কিহৰ শিকনৰ ক্ষেত্ৰত হ'ব পাৰে এই পৰিচয়কৰণৰ স্তৰটোই হ'ব ইয়াৰ মানে মূল পাৰ্থক্য তাৰ কাৰণটো কি মানে আমি মাতৃভাষাৰ লগত কেনেকুৱা ধৰণৰ পৰিচয় হও মানে আমি ভাষাটো শুনি থাকো শুনি এই ভাষাটো আমি এনেই শিকি যাও মানে স্বাভাৱিকভাৱে শিকি যাও তেনেকুৱা ধৰণৰ আশে-পাশে তেনেকুৱা ধৰণৰ মানে এটা এনভায়ৰনমেন্টৰ মানে ক্ৰিয়েট কৰা হয় বা সৃষ্টি কৰা হয় আৰু তাৰ ফলত আমি কি কৰো ভাষাটো এনেই নিজে শিকো আৰু এই ভাষা শিকনৰ ক্ষেত্ৰত কি হয় মানে তাত এই যেটো আমি ভাষা মাতৃভাষা আমি শিকিলো সেই ভাষাটোতে প্ৰথম পৰ্যায়ত মানে শিক্ষা দিয়া হয় যেটো আমাৰ টাৰ্গেট ল্যাঙ্গুৱেজ আছে ইংৰাজী বা আন কিছুমান ভাষা যে আছে হেবক ইমান মানে গুৰুত্ব দিয়া নহয় প্ৰথমে মাতৃভাষাতে বুজাই দিয়া হয় আৰু তাৰ পিছত লাহে লাহে গৈ যেতিয়া মানে সেই বস্তুটো তেওঁলোকে বুজি পোৱা ভাষাটো লাহে লাহে বুজি পোৱা তাৰ পিছতে সেই ভাষাটো ইউজ কৰা হয় সো ইয়াত তুমি চাব যাও পৰিচয়কৰণৰ স্তৰ এটোই হ'ব অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব যে তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শুদ্ধ নহয় মানে আমি যে মাতৃভাষাক এটা সমল হিচাপে ব্যৱহাৰ কৰিব লাগে শ্ৰেণীকোঠাত আৰু ইয়াত কৈছে মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় অপশ্যন নম্বৰ 1 ত কৈছে এই শিক্ষাৰ্থীসকলক শিকিবলৈ চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰক্ষা কৰিবলৈ সহায় কৰে এটো যদি আমি চাব যাও এটো শুদ্ধ হয় মানে এটা মাতৃভাষাই কি কৰিব বহুভাষিকতাৰ ক্ষেত্ৰত বা মাতৃভাষাৰ এটা সমল হিচাপে গ্ৰহণ কৰা হয় ন বহুভাষিক শ্ৰেণীকোঠাত আৰু ইয়াত কৈছে যে এই শিক্ষাৰ্থীসকলক শিকিবলৈ চেষ্টা কৰিব মানে এই ভাষাটোতে শিকাই দিয়া হয় ন বা এই ভাষাটোতে বুজাই দিয়া হয় আৰু নিজৰ মাতৃভাষা যেতিয়া কোনো এটা কি কৰিব শিকিবতেও বেছিকে মনত ৰাখিব পাৰিব ভালকে মনত ৰাখিব পাৰিব বা বেছিকে বুজি পাব সো এটো শুদ্ধ উত্তৰ বাৰু চিন্তা কৰিব পাৰিব আৰু যোগাযোগ ৰক্ষা কৰিবলৈ তেও মানে সেই ভাষাটোৱে সহায় কৰিব তাৰপিছত কৈছে এই শিক্ষাৰ্থীসকলক অৰ্থ গ্ৰহণ কৰিব পৰা প্ৰক্ৰিয়াৰ ইতিবাচক ভূমিকা গ্ৰহণ কৰে এটো শুদ্ধ হয় মানে মাতৃভাষাই কি কৰিব শিক্ষাৰ্থীসকলক অৰ্থ গ্ৰহণ কৰিব এটো যে কিবা কিবি শিকি আছে এই অৰ্থ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াৰ লগত মানে তেও জড়িত হয় আৰু ইতিবাচক ভূমিকা এটো গ্ৰহণ কৰে তাৰপিছত কৈছে মাতৃভাষাই শিকনৰ বাবে এখন বহল ক্ষেত্ৰ মুকলি কৰি দিয়ে আৰু মাতৃভাষাই কি কৰে শিকনৰ ক্ষেত্ৰত এটা বহল ক্ষেত্ৰ মুকলি কৰি দিয়ে এটো শুদ্ধ হয় তাৰপিছত কৈছে ই দ্বিভাষাৰ
ই দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায় কৰে মানে এই যে মাতৃভাষাটো আছে এই মাতৃভাষাটোৱে দ্বিতীয় ভাষা এটা শিকাৰ মানে কি কৰে উপেক্ষা কৰে এইটো তেনেকুৱা ধৰণৰ কথা নাহে মানে মাতৃভাষাই কি কৰে আন কিছুমান ভাষা যেতিয়া আমি শিকি থাকো এইটো বহু পৰিমাণে সহায় কৰে হেল্প কৰে আমাক এইটো মানে বাধাৰ সৃষ্টি নকৰে বা উপেক্ষা নকৰে সো আমি যদি চাব যাওঁ মানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 কোনটো আমাক ভুল হেতুৱে বিচাৰিছিলে ন সো ভুলটো হৈছে অপচন নম্বৰ 4 আৰু ভুলটোৱে ইয়াৰ এই কোশ্চেনটোৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোশ্চেনলৈ কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 9ত কি কৈছে চাব যে তলৰ কোনটো প্ৰাথমিক স্তৰৰ শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ মানে প্ৰাথমিক স্তৰত যি শিশু আছে সেই শিশুৰ ক্ষেত্ৰত কোনটো ভাষাৰ বিকাশ অতিকৈ গুৰুত্বপূৰ্ণ অপচন নম্বৰ 1 কৈছে ব্যাকৰণৰ জ্ঞান মানে প্ৰথম পৰ্যায়ত ব্যাকৰণৰ কথা নাহে কেতিয়াও তাৰপিছত কৈছে ভাষা সমৃদ্ধ পৰিৱেশ বা পাৰিপাৰ্শ্বিকতা অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি মানে প্ৰাথমিক স্তৰত যেতিয়া শিশুক ভাষা এটা মানে বিকাশ কৰা হ'ব হেতুক আমি কি কৰিব লাগিব মানে সাপোজ মাতৃভাষাটো আমি শিকিলো স্কুললৈ গ'লো স্কুললৈ যোৱাৰ পিছত আমাৰ মানে কি শিকি আছো আমি মানে যে বেলেগ ধৰণৰ ভাষা এটা শিকি যাব ইংৰাজী হ'ব পাৰে বা তামিল তেলেগু যিকোনো ভাষা এটা শিকি হ'ব পাৰে এই ভাষাটো সাপোজ মই শিকি আছো শিকি থাকোতে কি কৰিব লাগিব যেতিয়া সেই শ্ৰেণী কোঠাটোত অকল এই ভাষাটোৱে ব্যৱহাৰ কৰিব মানে তামিল ভাষা হওক বা ইংৰাজী ভাষা যেটো শিকি আছে ইংৰাজী ভাষাটোৱে এই ক্লাছৰুমটোত ব্যৱহাৰ কৰা হ'ব আৰু যেতিয়া মই শ্ৰেণী কোঠাৰ বাহিৰলৈ যাম বিভিন্ন ধৰণৰ মানে যোগাযোগৰ ক্ষেত্ৰত হোল্ডিং বা তেনেকুৱা ধৰণৰ কি থাকিব পাৰে মানে বেনাৰ থাকিব পাৰে পোষ্টাৰ থাকিব পাৰে এনেকুৱা ধৰণৰ কি থাকিব তাত কি থাকিব সেই ভাষাতে লিখা থাকিব আৰু যেতিয়া মই পঢ়িম লাহে লাহে আমাৰ ভাষাটো কি হ'ব মানে আয়ত্ত কৰিবলৈ মানে বেছি সুবিধা হ'ব বা দোকান এটাত গলো দোকানত যোৱাৰ পিছত সেই দোকানীজনে কি কৰিছে সেই ভাষাটোতে কথা পাতিছে বা তাত যি লিখনি আছে হেতু কি হৈছে সেই ভাষাতে ইংৰাজী ভাষাতে লিখা আছে আৰু আমি যে অহা যোৱা কৰো যাতায়াত যে কৰো তাৰ কি হয় মানে এই গাড়ীৰ পিছফালেও কিবা কিবি লিখি থাকে আৰু এইবোৰ লিখি থকা যিবোৰ কি থাকে এইবোৰ চাই আমি কি কৰো ভাষা এটা শিকো আৰু এই যে ভাষাৰ এটা পৰিৱেশ আমি পালো ভাষা সমৃদ্ধ পৰিৱেশ পাৰিপাৰ্শ্বিকতা ইয়াকে কি কৰা হয় ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে মানে বিবেচনা কৰা হয় সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10 ত কি কৈছে পত্ৰাধাৰ বা পোৰ্টফোলিও কিহৰ উদাহৰণ মানে পোৰ্টফোলিওক আমি কিহৰ উদাহৰণ হিচাপে ধৰিব পাৰো আপোনালোকে মনত ৰাখিব পোৰ্টফোলিও কি হয় যেতিয়া আমি এজন ছাত্ৰৰ কি কৰো এক মাহ বা 2 মাহ বা 15 দিন বা এক বছৰৰ হ'ব পাৰে তেনেকুৱা ধৰণে আমি কি কৰো তেওঁলোকৰ আমি কি কৰো তেওঁলোকে কি শিকিছে বা তেওঁলোকে কি এক্টিভিটিৰ লগত জড়িত হৈছে এই গোটেইখিনি কি কৰা হয় যেতিয়া আমি মানে কি কৰো মানে মূল্যায়ন কৰো বা এটা ফাইলৰ ভিতৰত ৰাখো তেতিয়া আমি তাক কি বুলি ক'ব পাৰো তেনেকুৱা ধৰণৰ যদি আমি এটা ফাইলত ভৰাই ৰাখো তেওঁলোকে কিমান মানে শিক্ষাৰ ক্ষেত্ৰত হওক বা কো-কাৰিকুলাৰ এক্টিভিটি হওক তেনেকুৱা ধৰণৰ যিবোৰ কি আছে এক্টিভিটি আছে তাৰ লগত তেওঁলোকে কেনেকৈ জড়িত হৈছে বা কিমানখিনি তেওঁলোকে কি দেখাব পাৰিছে বা ফলাফল দেখাব পাৰিছে এইখিনি যদি আমি এটা ফাইলত ভৰাই ৰাখো তাকে আমি কি বুলি ক'ব পাৰো পোৰ্টফোলিও বুলি ক'ব পাৰো সো ইয়াত যদি চাব যাও মানে পোৰ্টফোলিও কিহৰ মানে উদাহৰণ হয় আমি যদি চাব যাও ইয়াত কৈছে অপচন নম্বৰ 1 ত আত্মমূল্যায়ন যদি আমি চাব যাও পোৰ্টফোলিও কি হয় মানে ছাত্ৰ ছাত্ৰীসকলে নিজে নিজৰ আত্মমূল্যায়ন কৰিব পাৰে বা তেওঁলোকে কিমান সফল হৈছে বা কিমান সফল হোৱা নাই বা তেওঁলোকে কি কাৰ্যত জড়িত হৈছে এই গোটেইখিনি তেওঁলোকে আত্মিক মূল্যায়নো কৰিব পাৰে তেওঁলোকে নিজেও কৰিব পাৰে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত 2 নম্বৰত কৈছে শিক্ষক মূল্যায়ন বা তেওঁলোকে কি কৰিব পাৰে মানে শিক্ষকেও তেনেকুৱা ধৰণৰ তেওঁলোকক মূল্যায়ন কৰিব পাৰে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো ইয়াত তেনেকুৱা ধৰণৰ অপচন যদি আমি চাওঁ 3 নম্বৰত কি আছে আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুইটাই হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো অপচন নম্বৰ 3 টো এই ক্ষেত্ৰত একেবাৰে এপ্ৰোপ্ৰিয়েট হ'ব এতিয়া নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 11 ত কি কৈছে চাব শব্দৰ শৃংখল তলৰ কোনটো বিকাশত সহায় কৰে এই যে শব্দৰ শৃংখল আছে শব্দৰ শৃংখল কি হয় মানে আমি এটা শব্দ শিকিছো সাপোজ কিবা এটা শব্দ শিকিছো আৰু সেই শব্দটোৰ লগত মিল থকা আন কিছুমান শব্দও কি কৰিছো শিকি গৈছো একেলগে সো এই যে শব্দৰ শৃংখল এটা হৈ গল আৰু এই শব্দৰ শৃংখলটো মানে কোনটো বিকাশৰ ক্ষেত্ৰত সহায় কৰিব অপচন 1 শ্ৰৱণ দক্ষতা লিখন দক্ষতা শব্দ ভাণ্ডাৰ সাহিত্যিক অৰ্থ ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 3 যেটো দিয়া আছে শব্দ ভাণ্ডাৰ এই শব্দৰ শৃংখলবোৰ আমাৰ কি কৰিব শব্দ ভাণ্ডাৰ লাহে লাহে বৃদ্ধি কৰি থাকিব সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোশ্চেনটোলৈ কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 ত কি কৈছে চাব যে কথন কাৰ্য মূল্যায়ন কৰাৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰয়োজন নাই আমি কথন কাৰ্য যে কৰি থাকো এই কথন কাৰ্য কৰিবৰ কাৰণে কোনটো মানে মূল্যায়নৰ প্ৰয়োজন বা কোনটোৰ প্ৰয়োজন নাই অপচন নম্বৰ 1 কৈছে শব্দৰ উচ্চাৰণ আমি কথন ক'বলৈ হলে বিভিন্ন ধৰণৰ শব্দ উচ্চাৰণ কৰিব লাগিব ন সো অপচন নম্বৰ 1 টো শুদ্ধ হ'ব 2 নম্বৰ কৈছে প্ৰসংগ অনুসৰি উপযুক্ত ৰূপৰ ব্যৱহাৰ আমি যে কথা কৈ থাকোতে ক'ত কেনেকুৱা ধৰণৰ শব্দৰ প্ৰয়োজন হৈছে বা ৰূপৰ প্ৰয়োজন হৈছে সেইখিনি আমি ব্যৱহাৰ কৰিব লাগিব সো এটো শুদ্ধ হ'ব তাৰপিছত কিছু অভিধান আৰু তত্ত্বকোষৰ ব্যৱহাৰ আমি যদি চাব যাও অপচন নম্বৰ 3 যেটো দি আছে এটো ইমান এপ্ৰোপ্ৰিয়েট নহব মানে অভিধান আৰু তত্ত্বকোষৰ আমি ইমান ব্যৱহাৰ
মানে নকৰিলে হ'ব আমি কথা পাতি আছো ন অবিধানিক যিবোৰ শব্দ আছে বা তেনেকুৱা ধৰণৰ যিবোৰ আছে এইখিনি আমি ইমান ইউজ নকৰোঁ তাৰপিছত কৈছে বক্তব্যৰ স্পষ্টতা আমি যে এটা কথা কৈ আছো সেই কথাটো আমাৰ স্পষ্ট হ'ব লাগিব বা মই যে কৈ আছো আপোনালোকে যদি বুজিয়ে নাপায় কথাখিনি মোৰ কথাখিনি তেতিয়া আপোনালোকে কেনেকৈ পঢ়িব বা কেনেকৈ মনত ৰাখিব চ' আমি যদি চাব যে বক্তব্যৰ স্পষ্টতাও থাকিব লাগিব 1 2 আৰু 4 শুদ্ধ হয় আমাক কোনটো মানে নহয় বুলি সুধিছিলে ন চ' নহয় বুলি ক'লে অপশ্যন নম্বৰ 3 টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 ত কি কৈ চাব যে এটা ভাষাৰ বৰ্ণসমূহ উচ্চাৰণ সহ পঠনৰ শিক্ষা হৈছে মানে এটা ভাষা যেতিয়া আমি বৰ্ণসমূহ উচ্চাৰণ কৰি কৰি লাহে লাহে কি কৰো পঠন শিকা মানে শিকা হয় তেনেকুৱা ধৰণৰ শিকিলে আমি তাক কি বুলি ক'ব পাৰো ইয়াত কৈছে প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড হৈছে কি আমি যেতিয়া এটা ভাষা শিকো এই ভাষাৰ মানে সেই ভাষাটোতে কি কৰা হয় মানে শিকোৱা হয় মানে শিক্ষা যে দিয়া হৈছে সেই ভাষাটোতে শিকোৱা হ'ব বা ইংৰাজী ভাষাটো যে শিকি আছো ক্লাছৰুমত অকল ইংৰাজী ভাষাতে কথা বতৰা হ'ব শিক্ষকজনেও ইংৰাজী ভাষাতে কি কৰিব শিকাব সো ইয়াক আমি ডাইৰেক্ট মেথড বুলি ক'ব পাৰো সো ইয়াত ডাইৰেক্ট মেথডৰ ইউজ হোৱা নাই ইয়াত যদি চাব যে অপশ্যন নম্বৰ 2 যিটো দি আছে ধ্বনিমূলক পদ্ধতি বা ফনিক কি হয় যিটো এপ্ৰোচ আছে এইটো আমি ফনিক এপ্ৰোচ বুলি ক'ব পাৰিম বা ধ্বনিমূলক পদ্ধতি বুলি ক'ব পাৰিম তাৰ কাৰণটো হৈছে কি ইয়াতে বৰ্ণ বা ধ্বনিবোৰ যে আছে সেইবোৰ কি হয় লাহে লাহে উচ্চাৰণ কৰি আমি প্ৰথম শিকো ইয়াত ধ্বনিৰ পৰা ষ্টাৰ্ট কৰিছো ন সো ইয়াত আমি ধ্বনিমূলক পদ্ধতি বুলি ক'ব পাৰো সামগ্ৰিক পদ্ধতি বুলি ক'লে আমি কি হ'ব সমগ্ৰ ভাষাটো যেতিয়া সামগ্ৰিকভাৱে আমি কি কৰিম পঢ়ি যাম বা এটা সাৰাংশ পঢ়িছো বা গোটেই ভাষাটো কি কৰিব বিচাৰিছে বা এটা পাঠ যে পঢ়িছো তাৰ মূলখিনি কি হয় সেই মূলখিনি পাবৰ কাৰণে সামগ্ৰিকভাৱে যেতিয়া পঢ়ো তাকে কি বুলি কোৱা হয় মানে সামগ্ৰিক ভাষা অভিগমন বুলি কোৱা হয় আংশিক ভাষা বুলি তেনেকুৱা ধৰণৰ কি নাই অপশ্যন নম্বৰ এই ক্ষেত্ৰত যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14 ত কি কৈছে পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱা গোয়িং বিয়ণ্ড দা টেক্সট বুক মানে কি ইয়াত কৈছে আমাক পাঠ্যপুথিৰ বাহিৰলৈ যোৱা এইটো কি হয় এটা মানে বৈশিষ্ট্য হয় মানে ভাষা এটা যে শিকাই থকা হৈছে এই NCF 2005 যে আছিলে ইয়াৰ এটা মানে বৈশিষ্ট্য হৈছে মূল পইণ্ট হৈছে এইটো মানে গোয়িং বিয়ণ্ড দা টেক্সট বুক আমি যে পাঠ এটা পঢ়াইছো অকল সেই পাঠটোতে সীমাবদ্ধ হৈ নাথাকে আমি তাৰ লগত বাস্তৱ জগতক ৰিলেট কৰি বিভিন্ন ধৰণৰ মানে উদাহৰণ দি শিক্ষা দিব লাগে তেতিয়া কি হয় ছাত্ৰ ছাত্ৰীসকলক এই যে শিকন কৰোৱা হ'ল সেই শিকনটোৰ লগত তেওঁলোকে মানে বেছি দিনলৈকে মনত থাকে আৰু জল্দি তেওঁলোকে শিকিব পাৰে সো সেইটোকে কোৱা হৈছে গোয়িং বিয়ণ্ড দা টেক্সট বুক আৰু কৈছে যে সেইটো মানে কি অপশ্যন নম্বৰ 1 ত কৈছে পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিকন সামগ্ৰীৰ যোগান ধৰা আমি যদি চাব যে পাঠ্যপুথিৰ যিটো আছে সেইটোটা আছে আৰু পাঠ্যপুথিৰ বাদে যিখিনি বস্তুৰ প্ৰয়োজন হয় অতিৰিক্ত কিছুমান সামগ্ৰী থাকিব পাৰে তেওঁলোকৰ প্ৰয়োজন হ'ব পাৰে বাস্তৱ জীৱনৰ লগত ৰিলেট কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ আমি অডিঅ ভিজুৱেল কিছুমান এডছ তাত ব্যৱহাৰ কৰিব পাৰি বা স্মাৰ্ট বোৰ্ড হ'ব পাৰে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি বা কিছুমান ৰিয়েলি এপ হ'ব পাৰে বা বাস্তৱ সামগ্ৰী আমি তাত ব্যৱহাৰ কৰিব পাৰো বা বিভিন্ন ধৰণৰ তাত কি কৰিব পাৰো কিছুমান মানে মানুহকো মাতি আনিব পাৰো কিবা এটা উদাহৰণ দিবৰ কাৰণে সাপোজ মই খেতিৰ বিষয়ে পঢ়াই আছো আৰু খেতিৰ বিষয়ে পঢ়াই থাকোতে যদি সেই তেনেকুৱা ধৰণৰ এজন খেতি কৰা মানুহক লৈ আহো আৰু তাৰ সেই মানুহজন যদি বাস্তৱ মানে তেওঁলোকক কেনেকৈ খেতি কৰিব লাগে যদি অলপ কৈ দিয়ে বা বাস্তৱৰ পৰা এইটো আনিলে ন তেনেকুৱা ধৰণৰ কি হয় তেওঁলোকক মানে এই পাঠ্যপুথিৰ বাহিৰলৈ গৈ তেওঁলোকে কি কৰা হ'ল মানে কিছুমান বস্তু দিয়া হ'ল বা শিকোৱা হ'ল বাস্তৱ জীৱনৰ লগত ৰিলেট কৰি শিকোৱা হ'ল সো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ গোয়িং বিয়ণ্ড দা টেক্সট বুক মানে হৈছে পাঠ্যপুথিৰ বাদে অতিৰিক্ত কিছুমান সামগ্ৰী যোগান ধৰি তেওঁলোকক সেই শিক্ষাটো অধিক মানে ফলপ্ৰসূ কৰি তোলা 2 নম্বৰত কৈছে পাঠ্যপুথিৰ গুৰুত্ব নিদি তাৰ বাহিৰলৈ যায় পাঠ্যপুথিৰ গুৰুত্ব নিদি তাৰ বাহিৰলৈ গ'লে সেইটো নহ'ব তাৰপিছত যে জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব লাগে মানে জ্ঞান যিটো শিকোৱা হৈছে অকল পাঠ্যপুথি কেন্দ্ৰিক হ'ব নালাগে আমি পাঠ্যপুথিৰ বাহিৰত গৈও কিছুমান উদাহৰণ দিব লাগিব বাস্তৱ জীৱনৰ পৰা সেইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে পাঠ্যপুথিৰ বাহিৰলৈ গৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত অতিৰিক্ত বোজা আৰোপ কৰা এইটোও নহ'ব অপশ্যন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 ত কি কৈছে চাব যে শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে আৰু শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে ভাষা শিকনৰ শ্ৰেণী এটাত এই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছে মানে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে শিক্ষকগৰাকী আৰু খাম প্ৰস্তুত কৰিবলৈ দিয়াৰ পিছত কি কৰিছে শিক্ষাৰ্থীসকলে সেই খামটো প্ৰস্তুত কৰিছে আৰু প্ৰস্তুত কৰাৰ পিছত মানে তেওঁলোকৰ কেনেকুৱা ধৰণৰ শিকন দক্ষতাৰ বিকাশ হৈছে ছাত্ৰ ছাত্ৰীসকলক সেইটো আমি ক'ব লাগে কেনেকুৱা ধৰণৰ সহায় হৈছে আমি যদি অপশ্যন নম্বৰ 1 চাব যাওঁ লিখন দক্ষতাৰ বিকাশ হৈছে ইয়াত লিখিবলৈ দিয়া হোৱা নাই ন তেওঁলোকক খাম প্ৰস্তুত কৰিবলৈ দিয়া হৈছে এইটো নহ'ব তাৰপিছত কৈছে কথন দক্ষতা ইয়াত ক'বলৈও দিয়া হোৱা নাই কথন দক্ষতাৰ কথা নাহে তাৰপিছত কৈছে শ্ৰৱণ দক্ষতাৰ বিকাশৰ ক্ষেত্ৰত আৰু কৈছে সৃজনশীলতাৰ বিকাশৰ ক্ষেত্ৰত এই দুটাৰ মাজত আমাৰ অলপ কনফিউজন থাকিব পাৰে যেনেকুৱা ধৰণৰ ইয়াত কি কৰা হৈছে খাম এটা প্ৰস্তুত কৰিবলৈ দিয়া আছে ইয়াত কৈছে ভাষাৰ শ্ৰেণী কোঠাত তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিয়া হৈছে সো খাম প্ৰস্তুত কৰিবলৈ দিছে কাৰণটো কি তেওঁলোকে শুনাইছে প্ৰথমে যে যদি তেওঁলোকে সেই খামটো যে প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে এই নিৰ্দেশ যদি তেওঁলোকে শুনাই নাপায় বা বুজি নাপায় তেতিয়া তেওঁলোকে সেই খামটো প্ৰস্তুত কৰিব নোৱাৰিব সো ইয়াত যদি চাব যাওঁ
সৃজনশীলতাৰ বিকাশ হৈছে তেওঁলোকৰ বহু পৰিমাণে কিন্তু তেওঁলোকে যদি শ্ৰৱণ যে তেওঁলোকৰ যে এই সৃজনশীলতা ক্ৰিয়েটিভিটি যে তেওঁলোকৰ বিকাশ হ'ল এই বিকাশটো মানে এনেই নহয় তেওঁলোকক আগতে শুনিব লাগিব ন কি কৰিবলৈ কৈছে যেতিয়া শুনিব তাৰ পিছতে তেওঁলোকে এই ক্ৰিয়েটিভিটিটো কৰিব পাৰিব সো আমি যদি চাব যে অপচন নম্বৰ 3 টো বেছি মানে ভাল হ'ব বেছি এপ্ৰোপ্ৰিয়েট হৈছে অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো এই 15টা কোৱেশ্চন আলোচনা কৰি যদি ভিডিঅ'টো ভাল পায় লাইক কৰি শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে ধন্যবাদ